হবই কষ্ট হলেও তেওঁলোকে বিফল নহয়, নিশ্চিতভাৱে সফল হ'ব আমাৰ শুভেচ্ছা আছে। আমি কেন্দ্ৰীয় সমিতিক গোটেই কথাখিনি আহ্বান জনাইছোঁ যে যাত্ৰাপথত তেখেতলোকক সহযোগিতা আগবঢ়াবৰ বাবে। আমি এটা কথা কি জানে, চৰকাৰখনৰ দৃষ্টিগোচৰৰ লগতে গোলাঘাটলৈকে 400 কিলোমিটাৰ ৰাইজৰ দৃষ্টিগোচৰ এইটোকে আমাৰ পৰিষদৰ যি মূল দাবী আছে, এই দাবীসমূহ উত্থাপনৰ উদ্দেশ্যে তেওঁলোকে ইয়াৰ পৰা পদযাত্ৰা কৰিছে। আমি জিলা সমিতিয়ে যথেষ্ট যিমানখিনি পাৰোঁ তেখেতলোকক সহযোগিতা আগবঢ়োৱাৰ লগতে বঢ়াইছোঁ। আমি আশা ৰাখিছোঁ তেখেতলোকৰ সফলতাই আমাৰ দাবীসমূহ পূৰ্ণতা পাব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ আমি বৰদলনি আঞ্চলিক সমিতিৰ পৰা গোলাঘাটলৈ পদযাত্ৰাৰে যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতা আৰু একান্ত কামনা কৰিছোঁ। আমি পৰিষদৰ মূল দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক জন্মলগ্নৰে দাবী। এই দাবী উদ্দেশ্য ৰাখি আমি পদযাত্ৰা কৰিব লৈছোঁ। আজি চৰকাৰখনক আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ, তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত প্ৰধান কাম তেওঁলোকৰ এই দাবীৰ ওপৰত গুৰুত্ব দিয়া। যিহেতু আমাৰ অসমীয়া জাতি সংকটত ভুগিবলৈ লৈছে, সেইকাৰণে এই ব্যৱস্থাই আমি এই দাবী লৈ আমি পদযাত্ৰা কৰিব লৈছোঁ। যুৱ ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি ধেমাজি জিলাৰ বৰদলনি আঞ্চলিক সমিতিৰ পৰা সুদূৰ 400 কিলোমিটাৰ গোলাঘাটলৈ 1বিংশতিতম কেন্দ্ৰীয় অধিৱেশনলৈ যাব বা পদযাত্ৰাত যাব পৰা আমি আমাৰ সংগ্ৰামী সতীৰ্থ ডেনিম আৰু আমাৰ মঞ্জিতক আমি শুভেচ্ছা জনাইছোঁ। যিহেতু যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ কিছু দাবী আমাৰ আছে, এই দাবীসমূহ আজি তাৰিখলৈকে কিন্তু সফল হোৱা নাই। তাৰে এটা অংশস্বৰূপে আমি এই অংশস্বৰূপে যি পূৰ্ণ ছাত্ৰ শাসন নাগৰিকত্ব ইনাৰলাইন পাৰ্মিট, এই গোটেই সমগ্ৰ বিষয়কেইটা আমি অধিক যাতে প্ৰসাৰ কৰিব পাৰোঁ, তাৰলৈ যি আমাৰ সতীৰ্থজনে পদযাত্ৰা লৈছে আমি শুভেচ্ছা জনাইছোঁ। আৰু চৰকাৰেও সেইটো দৃষ্টিগোচৰ হওক যে আজি তাৰিখত আমাৰ যি যুৱ ছাত্ৰবোৰৰ মূল দাবী, সেই মূল দাবীকেইটা নোহোৱাকৈ আজি আমি অসমীয়া জাতিটো আমি কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন কৰিছোঁ। হবই কষ্ট হলেও তেওঁলোকে বিফল নহয়, নিশ্চিতভাৱে সফল হ'ব আমাৰ শুভেচ্ছা আছে। আমি কেন্দ্ৰীয় সমিতিক গোটেই কথাখিনি আহ্বান জনাইছোঁ যে যাত্ৰাপথত তেখেতলোকক সহযোগিতা আগবঢ়াবৰ বাবে। আমি এটা কথা কি জানে, চৰকাৰখনৰ দৃষ্টিগোচৰৰ লগতে গোলাঘাটলৈকে 400 কিলোমিটাৰ ৰাইজৰ দৃষ্টিগোচৰ এইটোকে আমাৰ পৰিষদৰ যি মূল দাবী আছে, এই দাবীসমূহ উত্থাপনৰ উদ্দেশ্যে তেওঁলোকে ইয়াৰ পৰা পদযাত্ৰা কৰিছে। আমি জিলা সমিতিয়ে যথেষ্ট যিমানখিনি পাৰোঁ তেখেতলোকক সহযোগিতা আগবঢ়োৱাৰ লগতে বঢ়াইছোঁ। আমি আশা ৰাখিছোঁ তেখেতলোকৰ সফলতাই আমাৰ দাবীসমূহ পূৰ্ণতা পাব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ আমি বৰদলনি আঞ্চলিক সমিতিৰ পৰা গোলাঘাটলৈ পদযাত্ৰাৰে যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতা আৰু একান্ত কামনা কৰিছোঁ। আমি পৰিষদৰ মূল দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক জন্মলগ্নৰে দাবী। এই দাবী উদ্দেশ্য ৰাখি আমি পদযাত্ৰা কৰিব লৈছোঁ। আজি চৰকাৰখনক আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ, তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত প্ৰধান কাম তেওঁলোকৰ এই দাবীৰ ওপৰত গুৰুত্ব দিয়া। যিহেতু আমাৰ অসমীয়া জাতি সংকটত ভুগিবলৈ লৈছে, সেইকাৰণে এই ব্যৱস্থাই আমি এই দাবী লৈ আমি পদযাত্ৰা কৰিব লৈছোঁ। যুৱ ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি ধেমাজি জিলাৰ বৰদলনি আঞ্চলিক সমিতিৰ পৰা সুদূৰ 400 কিলোমিটাৰ গোলাঘাটলৈ 1বিংশতিতম কেন্দ্ৰীয় অধিৱেশনলৈ যাব বা পদযাত্ৰাত যাব পৰা আমি আমাৰ সংগ্ৰামী সতীৰ্থ ডেনিম আৰু আমাৰ মঞ্জিতক আমি শুভেচ্ছা জনাইছোঁ। যিহেতু যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ কিছু দাবী আমাৰ আছে, এই দাবীসমূহ আজি তাৰিখলৈকে কিন্তু সফল হোৱা নাই। তাৰে এটা অংশস্বৰূপে আমি এই অংশস্বৰূপে যি পূৰ্ণ ছাত্ৰ শাসন নাগৰিকত্ব ইনাৰলাইন পাৰ্মিট, এই গোটেই সমগ্ৰ বিষয়কেইটা আমি অধিক যাতে প্ৰসাৰ কৰিব পাৰোঁ, তাৰলৈ যি আমাৰ সতীৰ্থজনে পদযাত্ৰা লৈছে আমি শুভেচ্ছা জনাইছোঁ। আৰু চৰকাৰেও সেইটো দৃষ্টিগোচৰ হওক যে আজি তাৰিখত আমাৰ যি যুৱ ছাত্ৰবোৰৰ মূল দাবী, সেই মূল দাবীকেইটা নোহোৱাকৈ আজি আমি অসমীয়া জাতিটো আমি কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন কৰিছোঁ।